দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত দৰং উদালগুৰি সমষ্টিত দিলীপ শইকীয়াৰ হৈ ভৱেশ কলিতাৰ যুদ্ধংদেহী নিৰ্বাচনী প্ৰচাৰ এদিনত 10-12খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী যুঁজত তৎপৰ হৈছে ভৱেশ কলিতাই নিৰ্বাচনী সভাত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী কৰোৱাৰ আহ্বান ভৱেশ কলিতাৰ হে সকলোকে ভৱেশ কলিতাৰ আহ্বান পদুমৰ ছবিত ভোট দিবলৈ বৰলীয়া মণ্ডল হৈছে এই বৰলীয়া মণ্ডলৰ অন্তৰ্গত চিতাৰা দলমিন্দ্ৰৰ কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছে 26 তাৰিখে যি নিৰ্বাচন হ'ব এই নিৰ্বাচন দৰং ওদালগুৰি সন্মানীয় প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াৰ সপক্ষে আৰু মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে এই নিৰ্বাচনী প্ৰচাৰ সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আজি কেইবাখনো প্ৰায় 10-12খন সভা আমাৰ আছে ইয়াৰ পিছত আমাৰ বিশ্বনাথত আছে আলিমূৰত আছে মধ্য পাণ্ডুৰিত আছে জয়ন্তীপুৰত আছে কেইবা ঠাইত আমি সভা ৰাখিছোঁ যিটো আমাৰ প্ৰচাৰ তুংগত আছে আৰু বিৰোধীবিহীন এই নিৰ্বাচন অন্য পাৰ্টিৰ কোনো সভা সমিতি নাই কেৱল আমাৰ এই সভা সমিতি হৈছে আমাৰ তাতে জনতা আহিছে মাজত আৰু 4টামান দিন বাকী কেনেকুৱা প্ৰস্তুতি 4টা দিন নহয় মাজত 3টা দিন বাকী ইতিমধ্যে প্ৰচাৰ তুংগত আমাৰ আটাইবিলাক সন্মানীয় কাৰ্যকৰ্তা বন্ধু বাইদেউ বিষয়ববীয়া সাংসদ বিধায়ক মন্ত্ৰী সমন্বিত হৈ সকলোৱে প্ৰচাৰ অভিযান তীব্ৰতা তুলিছে প্ৰথম ফেজৰ যিটো খুব ভাল হৈছে দ্বিতীয় ফেজো নিশ্চিতভাৱে ভাল হ'ব আৰু তৃতীয় ফেজো ভাল হ'ব ইমান ডাঙৰ এটা সমষ্টিত বিৰোধীৰ কোনো হিচাপ নোহোৱা হৈ পৰিছে পায় এই পৰিৱেশটো কি কাৰণে হ'ল বুলি আজি মোদী ডাঙৰীয়াই যোৱা 10 বছৰ যিদৰে এই দেশখনক আগবঢ়াই লৈ গৈছে আৰু অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ চৰকাৰখনে যিদৰে কাম কাজ কৰিছে সেইকাৰণে ৰাইজ আজি সন্তুষ্ট আছে ৰাইজ হিলদল ভাঙি ওলাইছে প্ৰতিখন নিৰ্বাচনী সভাত ক'তো আমাৰ খেলেঙা উপস্থিতি নাই হাজাৰ হাজাৰ জনতা ওলাইছে আৰু এই উমান দিছে দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অধিষ্ঠিত ইয়াৰ মাজতো অখিল গগৈ যোৱাকালি তেখেতে আহ্বান জনাইছে যে বৰাক উপত্যকাৰ পৰা বিজেপিক মানে উৎখাত কৰিবলৈ আহ্বান জনাইছে আৰু তাত তেখেতে কৈছে যে অখিল গগৈ সৰু ভাই মানে UADF অখিল গগৈ নিজে উৎখাত হৈছে শিৱসাগৰৰ পৰা আগতে তেওঁ ভেটি মজবুত কৰি ৰাখক বৰাক বুলিব বিজেপিৰ পিছতো তেওঁ খেলিব পাৰিব নিজে উৎখাত হৈছে তাক প্ৰত্যাখ্যান কৰিছে ভৰিতলৰ মাটি নোহোৱা নেতা এইবিলাকো কোনে ৰিয়েকশ্যন দিয়ে কাৰ লগত এলায়েন্স কৰিছিলে বোলে সুধিবচোন কাৰ লগত এলায়েন্স কৰি তেওঁলোকে হেৰি কৰিছিলে তেওঁলোকৰ সাংসদ নিৰ্বাচিত কৰিছিলে সুধিবচোন মই নুসুধোঁ যে কাৰ নাম নলওঁ ইয়াত হাগ্ৰামা মহিলাৰীয়ে কৈছে যোৱাকালি যে ইলেকশ্যনৰ পিছতে UPPL আৰু বিজেপিৰ মিত্ৰতা ভংগ হ'ব তেওঁ কাৰণকে ভৱিষ্যতবাণী কৰিব কিন্তু আমাৰ দলৰ মাৰ্গদৰ্শক নহয় হাগ্ৰামা মহিলাৰীয়ে দলটো ঠিক কৰি ৰাখক সিদিনাখনে দেখোন এওঁ জইন কৰিলে চন্দন ব্ৰহ্ম জইন কৰিলে তেওঁৰ একদম মেইন আছিলে আৰু কিমানজনে চাং দাঙি আছে MCLA বিজেপিত যোগদান কৰাৰ কাৰণে আগতে দলটো ঠিক কৰি ৰাখিব দিয়ক হাগ্ৰামা মহিলাই তাৰপিছত তেওঁ ভৱিষ্যতবাণী কৰিব বেলেগ দলৰ আমি ক্লিয়াৰ কৰি দিছোঁ হাগ্ৰামা মহিলাৰ ৰিঙত কেণ্ডিডেট নাই বিজেপি মৰ্চাত নাই তেওঁ চৰকাৰ ফ্ল'ৰত আছিলে হাউচতে চৰকাৰী পক্ষৰ মানে সুবিধা লোৱাৰ কাৰণে চৰকাৰক ছাপোৰ্ট দি আছিলে কিন্তু আপোনালোকে সেউজ সংকট দিলে আহিব নেকি চব সেউজ সংকট ৰেড সংকটৰ কোনো প্ৰয়োজন নাই আমাৰ সুন্দৰ মৰ্চা চলি আছে UPPL অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কোকৰাঝাৰত আমি UPPLক প্ৰাৰ্থিত্ব এৰি দিছোঁ আৰু UPPLে আমাক ওদালগুৰিত এৰি দিছে নিশ্চিতভাৱে অসম গণ পৰিষদ UPPL ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাৰ পাশত আবদ্ধ হৈ আমি এই 14খনতে আটাইকেইটা দলে অৱতীৰ্ণ হৈছোঁ আৰু সেই নীতিৰ নিৰ্বাচন অৱতীৰ্ণ হৈছে ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট SJ নিউজ